নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আন্দোলনৰ মাজতে উচ্ছেদক লৈ এক ডাঙৰ খবৰ, কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। প্ৰব্ৰজনকাৰী মুছলমানে কেতিয়াও অসমীয়া নিলিখে। এছাম সংখ্যালঘু মানুহে ব্লেকমেইলিং কৰে যে আমি অসমীয়া ভাষা নকওঁ বুলি। একাংশ লোকে গড়ত অসমীয়া ভাষা কথাই নাপাতে, কিন্তু পঞ্জীয়নত মিছা তথ্য দিয়ে। পিয়লত মিছা তথ্য দিয়াটো অপৰাধ। 70% চৰৰ মানুহে বিগত পিয়লটোত মাতৃভাষা বঙালী হিচাপে লিখে। দেশী গৰিয়া মৰিয়া জলচা পঢ়া তেওঁলোকে অসমীয়া বুলি লিখে, কিন্তু প্ৰব্ৰজনকাৰী মুছলমানে সদায় বঙালী বুলিয়ে লিখে। ইয়াত অসমীয়া নিলিখো বুলি নতুনক বাবুতে দি একো লাভ নাই আৰু উচ্ছেদ চলি আছে, চলি থাকিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। বিজেপি চৰকাৰৰ এনেকুৱা ভয় নাখায় আৰু ভয় দেখুৱাই লাভ নাই। এভিএমছৰ ব্লেকমেইলিঙত শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, বঙা ৰাস্তা ঘাট দেখিলে এখন ফটো তুলি দিয়ক, মুহূৰ্ততে মেৰামতি হ'ব ৰাস্তা। আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠাওক আৰু লগে লগে মেৰামতি কৰা হ'ব ৰাস্তা। আপোনাৰ কোনো ৰাস্তাত নাথাকিব গাত। গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰত হ'ব কুইক একশ্যন। 7 দিনৰ ভিতৰত মেৰামতি কৰা হ'ব ৰাস্তা। হাতত মোবাইল ফোনটো থাকিলেই হ'ল, দিব পাৰিব অভিযোগ, পঠিয়াই দিয়ক চৰকাৰলৈ। ৰাজ্যৰ গাঁৱে বুৱে চহৰে নগৰে এটাও গাত নাথাকিব ৰাস্তাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ প্ৰতিশ্ৰুতি। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নিচাযুক্ত সামগ্ৰী বাল্য বিবাহৰ বিৰুদ্ধে এবাৰ কঠোৰ মুছলমান সমাজ, জড়িত লোক কৰা হ'ব এগৰীয়া। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, মুছলমানে দেখুৱাইছে আদৰ্শ। নিচাযুক্ত সামগ্ৰী বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ মুছলমান সমাজ। লোৱা হ'ব ডাঙৰ একশ্যন, সিদ্ধান্ত লৈছে এবাৰ মুছলমান সমাজৰ। মদ বাং বাল্য বিবাহ যোৱাৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ মুছলমান ৰাইজ। মদ বাং বাল্য বিবাহত জড়িত লোকক কৰা হ'ব এবাৰ এগৰীয়া। মৃত্যুৰ পিছত কবৰ স্থান নিদিয়াৰ সিদ্ধান্ত। সমাজ বিৰোধী কোনো লোকক প্ৰশ্ৰয় নিদিয়ে মুছলমান সমাজে। চতিয়াত সংখ্যালঘু অধ্যুষিত অঞ্চলত অপকৰ্মৰ বিৰুদ্ধে একত্ৰিত হ'ল ৰাইজ। আদা বেটি মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ৰাজহুৱা সভা। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, 10 জুলাইত সোমাইছে অৰুণোদয় আঁচনিৰ ধন। এতিয়াই আপোনাৰ একাউণ্ট চেক কৰক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। চেক কৰক আপোনাৰ একাউণ্ট। 10 জুলাই তাৰিখে বেংক একাউণ্টত সোমাইছে ধন আৰু চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিছে এই ধনৰাশি। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 1250 টকাকৈ। আপডেট কৰক আপোনাৰ বেংক KYC যদি আপোনাৰ পইচা সোমোৱা নাই, আৰু অৰুণোদয়ত বঞ্চিত মহিলাই শীঘ্ৰেই কৰক পুনৰ আবেদন। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, 1 অক্টোবৰৰ বাবে বৃদ্ধি পাব অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা। ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মী সহায়ৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা। 8,000 টকালৈকে বৃদ্ধি পাইছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা। ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ল আৰু ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মীৰ বাবে আহিছে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা।